বহুদিন বিৰতিৰ পিছত তোমালোকৰ মাজলৈ আহিছোঁ। মই আজি এটা অংকৰ যাদু শিকাম। স্কুল বন্ধ হয়নে? মই যিহেতু বন্ধ, 1 মিনিট মই এটা যাদু দেখাওঁ নেকি যাওয়াৰ আগে আগে? হ'ব? যাদুটো কোনে কৰিবা? এটা যাদু দেখাম হে। কোনো এটা পাত কি কৰি লোৱা, বাছি লোৱা। এজনে ল'লে হ'ল, বেলেগে ল'লা হে ল'লা, এটাই পাত ল'বা হা। এতিয়া সেইটো ইয়াতে উঠি, এতিয়া মই এইটো পাত লৈছোঁ আৰু তোমালোকে এইটো পাত লৈছা। এতিয়া এইখিনি মুচি লোৱা, ওপৰৰখিনি লৈছা, সেইটো নাম্বাৰ লিখা তাত। তাৰ লগত 2 পূৰণ কৰি দিয়া। নহয়, পূৰণ 2, তলত পাতা। আকৌ 2 যোগ কৰা। তাৰপিছত 5 পূৰণ কৰা। তাৰ পৰা 4 বিয়োগ কৰা। এতিয়া পাত দুটা উল্টাই চোৱা, ইফালে আছিল। এতিয়া হ'ল নে 46? হৈছে নে 46? এইটো আৰু কোনোবা এজনে কৰিবা নেকি? তুমি লৈছা এইটো পাত, মই লৈছোঁ এইটো পাত হা। তুমি এতিয়া নল'লা, তাৰ লগত কি পূৰণ কৰা? 2 পূৰণ কৰা। তাৰ লগত 2 যোগ কৰা। আকৌ 5 পূৰণ কৰা। এশ। এতিয়া ইয়াতে পাতা 100 বাৰু। 100ৰ পৰা কিমান বিয়োগ কৰিব লাগিব? পৰা 2 মাইনাছ কৰা। 2 মাইনাছ কৰা। ইয়াতে 2 পাতা, 2 মাইনাছ কৰা। 10ৰ 2 গ'লে 8। তাত থাকিল কিমান? 9। এতিয়া 98 পালা। সেই পাত দুটা উল্টাই চোৱা। 98 হৈছেনে? এনেকৈ তাৰমানে এইটো কি হয়, এটা আমি অংকৰ কিছুমান যাদু কৰিব পাৰোঁ। গতিকে মই তোমালোকৰ মাজলৈ আজি বহু দিনৰ মূৰত আহিছোঁ। তোমালোকে এনেকুৱা কিছুমান যাদু ইয়াত পাই থাকিবা। এইখিনি কৈয়ে ক্লাছটো সামৰণি মাৰিছোঁ। ধন্যবাদ।